ভিক্টৰ দাস এতিয়া ভিক্টৰ দাস লৈ কিনে বিভিন্ন মন্তব্য কৰিছে। ভিক্টৰ দাস ল'ৰাটো ভাল নহয়, অমুক নহয়, তমুক নহয়। আজি ভিক্টৰ দাসৰ এনেকুৱা এটা পৰিস্থিতি কেনেকে হ'ল? ভিক্টৰ দাসে আজি এনেকুৱা ধৰণৰ ভাষা ব্যৱহাৰ কৰি কিনে লাইভত বা ভিডিঅ'ত কিয় বনাবলগীয়া হ'ল? ভিক্টৰ দাস ল'ৰাটো বেয়া নহয়, মই বহুত আগৰ পৰা চিনি পাওঁ, ল'ৰাটো ভাল। কিন্তু আজি ভিক্টৰ দাসত এনেকুৱা এটা পৰিস্থিতি হোৱাত একাংশ মিডিয়া, একাংশ ৰাইজ আৰু একাংশ ৰাজনীতিবিদৰ হাত আছে, যাৰ কাৰণে আজি ভিক্টৰ দাসৰ এনেকুৱা এটা পৰিৱেশ হৈছে। কাৰণ আজি ভিক্টৰ দাসে গম পাইছে যে মই গালি দিলে মই ভাইৰেল হওঁ, গালি দিলে মোক শ্বেয়াৰ কৰে, আৰু এই বস্তুটো গম পাই কিনে আজি কি হৈছে, সি গালি পাৰি থাকে। সি ল'ৰাটো বেয়া নহয়তো, তাৰ আজি ভাল এটা বস্তু যদি সি কৰিবলৈ যায়, সি গম পাইছে যে মোৰ প্ৰচাৰ হ'লে মোৰ প্ৰচাৰ নহয়, মই ভাইৰেল নহওঁ। আজি তাৰ গালিবিলাক একাংশ ৰাইজে প্ৰচাৰ কৰিছে। যেতিয়া সি কেতিয়াবা গৰু খাম কৰিছে, একাংশ মুছলমানে প্ৰচাৰ কৰিছে। যেতিয়া সি বিয়াত গালি পাৰিছে, একাংশ হিন্দুৱে প্ৰচাৰ কৰিছে। যেতিয়া হেমন্তক গালি পাৰিছে, তেতিয়া সি একাংশই প্ৰচাৰ কৰিছে। আৰু এইবিলাক মিডিয়াই প্ৰচাৰ কৰি এই ল'ৰাজনক, ভাল ল'ৰাজনক বৰবাদ কৰি পেলাইছে। আজি তাক কোনোবাই যে গালি পাৰিছে, তাক কোনোবাই বেয়া বুলি কৈছে, সি বেয়া নহয়, কাৰণ তাক বেয়া বনাইছে একাংশ ৰাইজ, একাংশ মিডিয়া, একাংশ ৰাজনীতিবিদ। আজি কিছুদিনৰ আগত দেখা পাইছিলো অখিল গগৈ যেতিয়া তাক লগ ধৰিছে, কি কৈছে, ভিক্টৰ এটা গালি দিছো, ভিক্টৰ এটা গালি দে। আজি তাৰ কি গম পাইছে যে মই গালি দিয়াৰ কাৰণে আজি মই ৰাজনীতিবিদক মোক মাতিছে, মিডিয়াই মোক হাইলাইট কৰে, মোৰ ভিউজ আহে, মোৰ শ্বেয়াৰ হয়, আৰু সেইকাৰণে সি মাকক ধৰি বাপেকক ধৰি কিনে ইয়াৰ কোনো কথা নাই, সি যি গালি পাৰি আছে। কাৰণটো কিয়? কাৰণ সি গম পাইছে যে মই এনেকে শ্বেয়াৰ হৈছো, মই পাব্লিচিটি এনেকে পাইছো, আৰু এজন ভাল ল'ৰাই আজি এনেকুৱা এটা পৰিস্থিতিত আহি পৰিছে। সেইকাৰণে যদি আপোনালোকে ভিক্টৰ দাসক ভাল পায়, ভিক্টৰ দাসৰ যদি জীৱনটো ভাল হোৱাটো বিচাৰে, তেতিয়াহ'লে সি গালি পৰাবিলাক প্ৰচাৰ নকৰিব, সি গালি পৰাবিলাক শ্বেয়াৰ নকৰিব। তাক ভাল ল'ৰা, এজন শিক্ষিত ল'ৰা, অসমৰ সি এটা সম্পদ, ভৱিষ্যত, তাক বৰবাদী ৰাস্তাত লৈ নাযাব, তাক ভালকে ৰাখক, তাক সকলোৱে বুজাওক, কিন্তু তই গালি পাৰি নহয়, তই শিক্ষাৰে তই আগবাঢ়ি যা। তই শিক্ষা যি তই লোকক যেনেকৈ শিক্ষিত হৈ কিনে তই লোকক শিক্ষাৰ আগবঢ়াই আছ, তই শিক্ষাৰে আগবঢ়া, আমি তোক আগবঢ়াই লৈ যাম, তেনেকে তাক আগবঢ়াই লৈ যাওক। এইবিলাক তাৰ গালিবিলাক শ্বেয়াৰ কৰোঁতে তাই ভাল ল'ৰাজনক আপোনালোকে বৰবাদী ৰাস্তাত লৈ আহিছে। আজি ভিক্টৰ দাসক গালি মাৰি ভিক্টৰ দাসক দুখী কিনে লাভ নাইতো। আজি তাৰ মানসিকতাটো এনেকুৱা হৈ গৈছে, সি এতিয়া এনেকুৱা হৈ গৈছে, জানে কেনেকুৱা টাইপ হৈছে, তাক এনি টাইম পাব্লিচিটি লাগে, বুজি পাইছে? সি এনি টাইম এনেকুৱা হৈ গৈছে, মই কেনেকে ছচিয়েল মিডিয়াত মই মোৰ নামটো জিলিকি থাকক, মোক কেনেকে মোৰ চব কথাত মোৰ নামটো আহি থাকিব লাগিব। আপোনালোকে জানে সি এনেকুৱা এটা মানসিকতা তাৰ হৈ গৈছে, যাৰ কাৰণে সি অনবৰত যি টি গালি পালাচ ঝগড়া যি টি কৰিছে, তাৰ মানসিকতাটো একদম বেয়া হৈ গৈছে। সেই বস্তুটো কৰি দিয়াত তাৰ গাত ভুল নাই, আপোনালোকৰ গাত ভুল আছে, ৰাইজৰ গাত ভুল আছে, মিডিয়াৰ গাত ভুল আছে, ৰাজনীতিবিদৰ গাত ভুল আছে, কাৰণ সেই ভিক্টৰ দাসক তৈয়াৰ কৰিছে আপোনালোকে। আৰু আজি আপোনালোকে ক'বলৈ ভিক্টৰ দাস বেয়া, ভিক্টৰ দাস বেয়া নহয়, ভিক্টৰ দাসক বেয়া কৰিছে আপোনালোকে। সেইকাৰণে যদি ভাল কৰিবলৈ যদি বিচাৰিছে, ভিক্টৰ দাসক ভাল কৰক, সি এজন ভাল ল'ৰা হয়, তাক ভাল কৰক। বেয়া লাগে, কাৰণ আপোনালোকে সদায় বেয়াখিনি পৰিচয় দিয়ে, বেছিখিনি গালি পাৰিছে, গালি পৰাখিনি প্ৰচাৰ কৰিব লাগে নেকি? মিডিয়াবিলাকৰ কোনো কাম বন নাই, টিআৰপি কাৰণে প্ৰচাৰ কৰিলে, এইবিলাক প্ৰচাৰ কৰাৰ কাৰণে সি ল'ৰাজন বৰবাদী ৰাস্তাত লৈ গ'ল। আজি তাক সমালোচনা কৰিছে, তাক বেয়া বুলি কৈছে। ভিক্টৰ দাস বেয়া নহয়, মোৰ চকুৰ আগত ভিক্টৰ দাস বেয়া নহয়, কিন্তু ভিক্টৰ দাসক গালি সমৰ্থন নকৰো। ভিক্টৰ দাসে আজি তাৰিখত কৰা যিখিনি টিআৰপি কাৰণে পাব্লিচিটি স্থান কৰি আছে, সেইখিনি সমৰ্থন নকৰো, কাৰণ সেইখিনি তাৰ ভৱিষ্যত বেয়া কৰি আছে। সি এজন ভৱিষ্যত উজ্জ্বল থকা ল'ৰা, সি এজন ভাল ল'ৰা, মই তাক বন্ধু হিচাপে মানো, আৰু বন্ধু হিচাপে মই এটা কথা তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰো, আৰু মই বিচাৰো যে সি এজন ভাল ল'ৰা হৈ কিনে অসমত সি আৰু ভালকে আগবাঢ়িবলৈ পাৰিব। কিন্তু তাৰ আজি গালি, তাৰ আজি ব্যৱহাৰে তাক পিছুৱাই ৰাখিছে, আৰু এই পিছুৱাই ৰাখাত তাক আজি পিছুৱাই ৰাখিছে, তাৰ কাৰণে একাংশ মিডিয়া, একাংশ ৰাইজ আৰু একাংশ ৰাজনীতিবিদৰ ভুল আছে। ভিক্টৰ দাসৰ পত্নী খুব পাৱাৰফুল, পত্নী হিচাপে তেওঁ পাৱাৰফুল বুলি কৈছো, কাৰণ এজন স্বামীৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ লগে লগে ভিক্টৰ দাসক এৰেষ্ট কৰি আনিছে। মোৰ প্ৰসংগটো ভিক্টৰ দাস নহয়, মোৰ প্ৰসংগটো হৈছে অসমৰ হাজাৰ হাজাৰ দুৰ্ভগীয়া মহিলাৰ প্ৰশ্ন। মোৰ প্ৰশ্নটো হৈছে হাজাৰ হাজাৰ মোৰ আই মাতৃৰ প্ৰশ্ন। বহুতে মোক ফোন কৰি কান্দে যে মোৰ হাজবেণ্ডে আমুকত চাকৰি কৰে, তেওঁ এতিয়া বেলেগ এজনী লৈ আছে, মই আৰক্ষীৰ ওচৰলৈ গলো, মোৰলৈ পইচা নপঠাই, ল'ৰা ছোৱালীকেইটাৰ স্কুলৰ ফিজ নিদিয়ে, তথাপিও কিন্তু আৰক্ষীয়ে ব্যৱস্থা নলয়। মোৰ প্ৰশ্ন আছে আৰক্ষীৰ ওচৰত, চিষ্টেমৰ ওপৰত মোৰ প্ৰশ্ন আছে যে আপোনালোকে সেই নাৰীসকলক সহায় কৰক। আৰু যিসকলে মোক মহিলাৰ সভানেত্ৰী বুলি কৈছিলে, যিসকলে মোক মহিলা সন্থাৰ প্ৰেচিডেণ্ট বুলি কয়, নদী আৰু নাৰী জাগ্ৰত শক্তি অসম, মই তেওঁলোকক কওঁ, আপোনালোকৰ ঘৰত যেতিয়া নিজৰ ভগ্নীৰ হ'ব, নিজৰ মাৰ লগত এনেকুৱা হ'ব, সেইদিনা আপুনি উপলব্ধি কৰিব। আজিও বহুত ল'ৰা ছোৱালীয়ে কান্দি থাকে নিজৰ দেউতাকৰ, জীয়াই থকা দেউতাকৰ মুখখন চাবৰ কাৰণে। দেউতাক ব্যস্ত আন প্ৰেমিকাৰ সৈতে। অসম আৰক্ষীতো আছে, CRPF-ত আছে, ডাক্তৰত আছে, শিক্ষকতা বৃত্তিত আছে। লাগে নেকি প্ৰমাণ? কওক, মই দিম আপোনালোকক প্ৰমাণ। আৰু মই আকৌ কৈছো, প্ৰত্যেক গৰাকী নাৰীয়ে নিজৰ নিজৰ ঠাইত নদী আৰু নাৰী জাগ্ৰত শক্তি অসম গোট গঠন কৰক, শক্তিশালী কৰক। আপোনালোকে আগুৱাই আহিব লাগিব। আৰক্ষীয়ে ব্যৱস্থা লওক এইসকল কালপ্ৰিটৰ ওপৰত, যেনেকে ভিক্টৰ দাসৰ ওপৰত লৈছে। আৰু
ভিক্টৰ প্ৰসংগত মই এটা কাৰণেই মই ক্ষোভিত যে মই ভিক্টৰক মই যেনেধৰণে সমাজ জীৱনত আগবাঢ়ি আহিছো মই যেনেকে কোনোবা মানুহ এজনৰ বেয়া হলে মই সেই মানুহজনক বুজাও যে এইটো কাম নকৰিবা সেইটো কাম নকৰিবা মই ভিক্টৰক বহুত বাৰ এতিয়ালৈকে 6 বাৰ মান মই তাৰ লগত ফোনত কণ্টেক্ট হৈছো 6-7 বাৰ মই ফোনত কণ্টেক্ট হৈছো মই তাক বেয়া বুলি ক'ব নাযাওঁ কিন্তু সি কৰা কাম বহুত ভুল আছে যিটো কামক মই যিটো কথা তাক বাৰে বাৰে কৈছো যে এইবিলাক কাম নকৰিবা ফেচবুকত স্লেং ৱৰ্ড নহয় ফেচবুকত মদ চিগাৰেট নহয় তোমাৰ প্ৰতিবাদ কৰিছা তুমি টেলেণ্ট আছে তুমি প্ৰতিবাদটো সুস্থতাৰে আগুৱাই নিয়া নো ডাউট বহুত মানুহে কয় সি যদিও পাগল সঁচা কথাবোৰে কয় এই যে মানুহে ফেচবুকত কমেণ্ট দি ওচৰতে মই ভাবো যুৱ প্ৰজন্মৰ এজন ভাল প্ৰতিনিধিক আমি হেৰুৱালো নহয়নে বাৰু আৰু তাক মই বহুত বাৰ কলো যে এনেকুৱা ধৰণে নকৰিবা মই তাক যেতিয়া মোৰ তাৰ লগত লাষ্ট কনভাৰচেশ্যন 2 বাৰ হৈছে যেতিয়া সি জেলৰ পৰা ওলাই আহিছিলে মেডিকেলত আছিল তেতিয়া মই গৈছিলো তাৰ আগত মই ভিডিঅ' বনাই তাক সকিয়নি দিছিলো কৈছিলো যে এনেকুৱা নকৰিবা আৰু লাষ্ট আজি 3 দিন নে 2 দিন আগত মই তাক ফোন কৰি ক'লো যে যি হ'ল আৰু এইবিলাক লৈ তুমি অলপ তুমি সেই শিক্ষাৰ যিটো সংগ্ৰাম মই বাৰে বাৰে লগ পালে কওঁ শিক্ষাৰ সংগ্ৰাম চলোৱা তাৰ মাজত চিষ্টেমৰ এগেইনষ্ট কৰিছে একো ডাঙৰ কথা নহয় কিন্তু কাৰোবাৰ মাক দেউতাকক ধৰি গালি পাৰিব কাৰোবাৰ পৰিয়ালক ধৰি গালি পাৰিব মই কেতিয়াও যিমানেই মোক ভিক্টৰ আছে বেয়াকে নকওঁ কিয় মই তাক সেইটো কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰো আৰু কাহানিও মই কোনো মানুহকে নকৰো মই তাক বাৰে বাৰে এই কথাখিনি স্পষ্টতাৰে মই তাক ওচৰতো কৈছো কালি মোক বহুতে ফোন কৰি আছে আপুনি কিবা খবৰ পাইছে নেকি এনেকুৱা কি আছে আপোনালোকৰ ওচৰ খবৰ চাওক মোৰ তেনেকুৱা সম্পৰ্ক কাৰো লগত নাই মই একদম চিংগল মানুহ মই যিটো প্ৰয়োজনত কথা পাতিব লাগে পাতিলো তাৰপিছত মই সেই কৰবাত গৈ আড্ডা মৰা ফ্ৰেণ্ডৰ লগত গৈ পেলাই মদ খোৱা কৰবাত ফুৰিবলৈ যোৱা এইসব কাৰবাৰ মোৰ লগত নাই আৰু ভৱিষ্যতেও নহয় মই চিংগলকে থাকো যিমান সময় পাওঁ নিজৰ মাজত এনজয় কৰো পৰিয়ালৰ লগত এনজয় কৰো এতিয়া এইবিলাক লৈ পেলাই বহুত মানুহে কোনোবা সপক্ষে লিখিব কোনোবা বিপক্ষে কিন্তু মই এটা কথা কম যে অসম আৰক্ষীয়ে ভিক্টৰ দাসক যথেষ্ট সহায় কৰিছিল যিমানখিনিলৈকে পাৰে এটা প্ৰতিবাদী কণ্ঠ জীয়াই ৰখাত এটা প্ৰতিবাদী কণ্ঠক আগুৱাই নিয়াত বহুত চেষ্টা কৰিছিল বুলি ক'লেও ভুল নহয় কাৰণ কি যি ধৰণে কথা কয় মানুহৰ খং উঠিব এইটো উঠাটো স্বাভাৱিক মোৰ দেউতা মাক যদি কোনোবাই এনেকে ধৰি যিমানেই সি সংগ্ৰামী নেতা নহওক যিমানেই ডাঙৰ মানুহ নহওক মোৰ দেউতা মাক ধৰি যদি কোনোবাই গালি পাৰে মোৰ গাত লাগিবই গতিকে মই সকলো পক্ষকে কম যে এইবিলাক বস্তু আজিকালি কি হৈছে মানুহে ওচৰতে ল'ৰা ছোৱালীবিলাকৰ জীৱনটো শেষ কৰি পেলাইছে এতিয়া মোক যোৱা পৰহি ফোন কৰি পেলাই মোক শেষ কৰি দিম মোৰ পৰিয়াল শেষ কৰি দিম এনেকে যি ধৰণে ভাবুকি দিছে সেই কথাটো ফেচবুকত লিখাৰ লগে লগে কিছুমান অলগদ্ধ মূৰ্খই লিখিছে এই কিবা মোক বোলে পিঅ'চ লাগে মোৰ পিঅ'চৰ প্ৰয়োজন নাই সেইখিনি পিঅ'চ এজন ৰখাটো কিমান কষ্ট সেইটো আপোনালোকে নুবুজিব সেইবিলাক নাই বস্তুখিনি কি সমাজৰ হৈ মাত মাতি আছো সেইকাৰণে মই কথাটো আগুৱাই দিছো আৰু ভিক্টৰে শেষৰ পৰ্যায়ত কোনোবা মানুহৰ লগত যুঁজ বাগৰ লাগিছে কোনোবাই তাক অপেন ভাবুকি দিছে মোৰ কিবা কিবি দেখিছো এইবোৰ আচলতে হ'ব নালাগে এইবিলাক এই বিষয়বিলাক বেছি গধুৰ হৈ গৈছে কিন্তু মোৰ কথাটো হ'ল যে আৰক্ষীয়ে প্ৰত্যেকগৰাকী নাৰীৰ কথা চিন্তা কৰিলে মই ভাল পাম প্ৰত্যেকগৰাকী নাৰীৰ কথা চিন্তা কৰিলে ভাল পাম আৰু প্ৰত্যেকগৰাকী মহিলাক কৈছো আপোনালোকে নিজে এটা গোট লিখক গোট বনাওক আৰু মোৰ নাম্বাৰ আছে হোৱাটছএপত মোক সেই গোটটো বনাই তাত এড কৰি দিব মই আপোনালোকক কেনেকে আগুৱাই যাব লাগে নদী আৰু নাৰী জাগ্ৰত শক্তি অসমে কাম কৰি আছে যিমানখিনিলৈকে পাৰো সিমানখিনিলৈকে আমি যিমান মানুহক ছাৰ্ভিচ দিব লাগে দিছো সকলোকে বিনম্ৰতাৰে কম মোৰ বিষয়টো সেইটোৱেই গতিকে মই ফেইলৰ মই ভিক্টৰ দাসৰ ক্ষেত্ৰত ফেইলৰ গতিকে মই আৰু ইয়াৰ ওপৰত একো মাত নিদিওঁ একো নকওঁ কাৰণ মানুহক বুজাব পাৰি কাৰণ এইবিলাকৰ লগত পিছত মই বদনামী হ'ব লাগিব কাৰণ বহুত মানুহে কৈ আছে এতিয়া যে আপোনাৰ লগত ভাল আপুনি অলপ মই এটা সময়লৈকে বুজাব পাৰো তাতকে বেছি মই কোনো মানুহক মই ফ'ৰ্চফুলি কৰিব নোৱাৰো তাক বুজোৱাৰ শক্তি মোৰ এই জীৱনত চাগে নহ'ব গতিকে এইখিনিয়ে কথা ধন্যবাদ জয় অসম মা বুলি চিঞৰি থকা ভিক্টৰক ডাংকুলাকৈ দাঙি লৈ গ'ল অৰ্ধলংঘ
মা মা বুলি চিঞৰি থকা ভিক্টৰক ডাংকুলাকৈ দাঙি লৈ গল। অৰ্ধলংঘ ভিক্টৰৰ গাত নাই চোলা। প্ৰকাণ্ড চেহেৰাৰ ভিক্টৰক ৪-৫জন আৰক্ষীয়ে কোনোমতে দাঙি উঠালে গাড়ীত। থানাৰ পৰা ভিক্টৰ দাসক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হয় হস্পিটেললৈ। আদালতত হাজিৰ হোৱাৰ পূৰ্বে অচেতন হৈ পৰিছে ভিক্টৰ দাস। ভিক্টৰৰ পত্নীয়ে দিছিল অভিযোগ। আৰক্ষীৰ জেৰাত অচেতন হৈ পৰিল ভিক্টৰ দাস। জালুকবাৰী থানাত আটক কৰি জেৰা চলাই থকাৰ মাজতেই অচেতন হৈ পৰিল ভিক্টৰ। থানাৰ পৰা ভিক্টৰ দাসক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হয় হস্পিটেললৈ। আদালতত হাজিৰৰ পূৰ্বে প্ৰায় অচেতন অৱস্থাত দেখা গ'ল ভিক্টৰ দাসক। ভিক্টৰৰ পত্নী ৰূপালী ডেকাই জালুকবাৰী থানাত দাখিল কৰিছিল এজাহাৰ। সেই এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিযুক্ত ভিক্টৰ দাসক। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম। মা মা বুলি চিঞৰি থকা ভিক্টৰক ডাংকুলাকৈ দাঙি লৈ গল।